ভাৰত চৰকাৰৰ ইনিচিয়েটিভ স্কুল ইনভেনশ্যন মাৰাথন 2025 আমি খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিমটোৱে এটা আইডিয়া ছাবমিট কৰিব ওলাইছোঁ। বিষয় হিচাপে লৈছোঁ দৈনন্দিন ৰান্ধনি ঘৰৰ পেলনীয়া সামগ্ৰী পেলাই নিদি কেনেকৈ তাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ। প্ৰথমতে এটা পাত্ৰত আমি মাটি, গোবৰ লগতে পানী মিশ্ৰণ কৰি কেইদিনমান থৈ দিয়াৰ পিছত ৰঙা কেঁচু দি শাক পাচলিৰ বাকলি গছৰ শুকান পাতবোৰ ওপৰত দি কেইদিনমান পিছত পানী দি থাকিব লাগে যাতে বস্তুটো শুকাই নাযায়। তাৰপিছত 25-30 দিনমান পিছত এই মিশ্ৰণটোৰ পৰা জৈৱিক সাৰ আৰু তাৰ লগতে ভাৰ্মি ৱাছো প্ৰস্তুত কৰিব। জৈৱিক সাৰ আমি শাক পাচলিৰ গুড়িত দিলে উৎপাদন ভাল হয় আৰু মাটিৰ গুণাগুণো বৃদ্ধি পায়। আৰু লগতে ভাৰ্মি ৱাছ আমি স্প্ৰে কৰিলে গছৰ পাত আৰু